নমস্কাৰ প্ৰিয় দৰ্শক, MG ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আপোনালোকৰ কন্যা ৰাশিৰ বাবে সাপ্তাহিক ৰাশিফল 20ৰ পৰা 26 জানুৱাৰীলৈ। এই সপ্তাহত আপোনালোকৰ স্বাস্থ্য, শিক্ষা আৰু কেৰিয়াৰ সন্দৰ্ভত কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি থওক, কাৰণ এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব ন'টিফিকেশ্যনৰ জৰিয়তে। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ সাপ্তাহিক ৰাশিফল কন্যা ৰাশিৰ বাবে। কন্যা ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত মানে 20 জানুৱাৰীৰ পৰা 26 জানুৱাৰীৰ ভিতৰত এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত খুব ভাল বুলি আশা কৰিব পাৰি। এই সময়ত যিসকলে আপোনাক অপ্ৰয়োজনীয় টেনশ্যন দি আছে, সিহঁতৰ সৈতে আপুনি খুব বেছি মিলা মিছা কৰিবলৈ পচন্দ নকৰিব এই সপ্তাহত, যাৰ কাৰণে আপোনাৰ মানসিক স্বাস্থ্য ভাল থাকিব। এই সপ্তাহত আপুনি অৰ্থ সঞ্চয়ৰ বাবে যি প্ৰচেষ্টা হাতত ল'ব তাত আপুনি সফল হ'ব। অৰ্থ সঞ্চয়ৰ যথেষ্ট পৰিমাণে অৰ্থ সঞ্চয় কৰিবলৈ সক্ষম হ'ব এই সপ্তাহত। এইটোৱে আপোনাক কিছু অস্থিৰ কৰি তুলিব পাৰে। গতিকে আপুনি এইটোও বুজিব লাগিব যে বেয়া সময় সদায় স্থায়ী নহয়। হয়তো এই সপ্তাহত অকণমান আপোনাৰ বেয়া সময় আহিব পাৰে, গতিকে আপুনি ধৈৰ্য নেহেৰুৱাব। খন্তেকীয়া এইটো। এই সপ্তাহত আপোনাৰ আচল দায়িত্ব লোৱা উচিত। আপোনাৰ নিজৰ স্বাৰ্থতকৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ চাহিদাৰ বিষয়ে ধ্যান ৰখা উচিত এই সপ্তাহত, কাৰণ একমাত্ৰ ইয়াৰ মাধ্যমেৰেই আপুনি জানিব পাৰিব পৰিয়ালত কি পৰিস্থিতি চলি আছে, যি সম্পৰ্কে আপুনি আগতে জনা নাছিল। এই সপ্তাহত জানিব পাৰিব। আপুনি ঘৰৰ দায়িত্ব ল'ব লাগিব। এনেকুৱা সম্ভাৱনা আছে যে আপুনি আপোনাৰ কেৰিয়াৰত যিসকলৰ পৰা সমৰ্থন পাব বুলি আশা কৰিছিল, সিহঁতে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে এই সপ্তাহত। সেয়েহে প্ৰথমৰ পৰাই আপুনি সতৰ্ক থাকিব লাগিব। আপোনাৰ ৰাগ খং নিয়ন্ত্ৰণত ৰাখি কাম কাজ কৰিব। আৰু শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো খুবেই ভাল। তেওঁলোকৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে। আৰু লগতে এই সময়ৰ মাজত শিক্ষাৰ লগত থকা সকলো ধৰণৰ বাধা বিঘিনি দূৰ হ'ব। লগতে আপুনি যদি কোনো বিদেশী ইউনিভাৰ্চিটিত নামভৰ্তিৰ চেষ্টা কৰি আছে, তাতো আপুনি সফল হ'ব। এতিয়া প্ৰতিকাৰ হিচাপে এটা কাম কৰিব। এটা মন্ত্ৰ আপুনি প্ৰতিদিনে ৰাতিপুৱা গা পা ধোৱাৰ পিছত 41 বাৰ জপ কৰিব। তাত আপোনাৰ যিখিনি নিগেটিভিটি আছে সেইখিনিৰ পৰা পৰিত্ৰাণ পাব। মন্ত্ৰটো হ'ল ওম বুধায় নম। আকৌ এবাৰ কৈছোঁ, ওম বুধায় নম। এই মন্ত্ৰটো ৰাতিপুৱা প্ৰতিদিনে এসপ্তাহ 41 বাৰ জপ কৰক। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।